তো হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' গাইজ এই গৰম মাহত মেখেলা চাদৰ পিন্ধি যাব আলছোঁ কলেজত। মানে গাইজ আজি হৈছে আমাৰ বিদায় সভা, ফেয়াৰৱেল আছে আজি। তো আজি আমাক মানে বিদায় দিব কলেজৰ পৰা। তো এইটো এটা আমাৰ স্মৃতি হিচাপে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যেন বেয়া কমেণ্ট নকৰে, কি মোৰা ভিডিঅ' বনাইছে তেনেকৈ যেন বেয়া কমেণ্ট নকৰে, কাৰণ কলেজীয়া জীৱনটো সকলোৰে কাৰণে বিশেষ হয়। তো সেয়ে ভাবিছোঁ আমি আমাৰ বিশেষ দিনটো আজি যিহেতু শেষৰটো দিন, সেয়েহে বিশেষ দিনটো বিশেষ কৰি ৰখাৰ কাৰণে স্মৃতি হিচাপে ভাবিছোঁ ইউটিউবত বা ফেচবুকত আপলোড কৰি থৈ দিম। তো যদি আপোনালোকে চাই ভাল পায় লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি বেয়া পায় তেনেহ'লে প্লিজ বেয়া কমেণ্ট নকৰিব, কাৰণ এইটো মানে আৰু এটা কৈছোঁ যিহেতু মেমৰি হিচাপে ভিডিঅ'টো বনাইছোঁ, তো বেলেগ একো নাই। তো এতিয়া বলক ডাইৰেক্ট কলেজলৈকে গৈ থাকোঁ। তো লেটছ গ' গাইজ। চ' গাইজ ফাইনেলি কলেজ আহি পালোঁ। কি কৈ আছ? ফটো তোলাই দিবা। তো এইপিনে আমাৰ কি বুলি কয় বিদায় প্ৰাৰ্থী চব। বিদায় প্ৰাৰ্থী অনুভৱ কেনেকুৱা? দুখত আহি থাকে নেকি? বিদায় হিচাপে মানে কি বেয়া লাগিছে বহুতখিনি। তো 3টা বছৰৰ এটা সফল সামৰণি বুলি ক'ব লাগিব, যিহেতু 3টা বছৰ পাৰ কৰিলোঁ। তো কি বুলি ক'ম আৰু, কিবা কৈছে? ফোনে গাইজ, কি ক'ম আৰু। 3টা বছৰ কাজিয়া কৰি হ'লেও শেষ কৰিলোঁ। আৰু কোনোবা যদি বেয়া চেয়া পাই আছে পাই থাক, আৰু বেয়া পাই থাক কিমান পাবি আৰু, হয় না গীতা? বেয়া কৰিলে মানুহ এটা লগে কিবা ক'বা না আৰু বিদায় প্ৰাৰ্থী হিচাপে? বেয়া লাগছে। 3টা বছৰ গেল, হয় না? কিবা কি ক'বা তুমি? জেচমিন কি ক'বা? মিছ কৰিম বহুত, সেয়ে চবকে মিছ কৰিম তোমাক। তো এতিয়া মিটিং হোৱা বাকী আছে আমাৰ। জেচমিনৰ ৰিলচবিলাক পাই থাকিম মাজে সময়ে, আৰু আমি আজি যিমান নকওঁ কিয় আজি আমি ফোন কৰি থাকিম, মাজে মাজে খবৰ লৈ থাকিম। কিন্তু সকলোৱে কৰ্মব্যস্ততাৰ মাজতে মানে হয়তো পাহৰি যাব বা টাইম কোনোবা নহ'ব, চবে নিজৰ কামত নিয়োজিত হৈ যাব। চ' কলেজৰ দিনখিনি মিছ কৰিম, লগৰখিনিক মিছ কৰিম বুলি নকওঁ, কাৰণ যিহেতু সকলোৰে জীৱনত নতুন বন্ধু বান্ধৱী আহিব, তো নতুন মানুহ পাব। তো সেয়েহে কলেজৰ দিনকেইটা মিছ কৰিম, বন্ধু বান্ধৱীখিনিকো মিছ কৰিম হয়, কিন্তু কলেজৰ দিনকেইটা বিশেষকৈ মিছ কৰিম আৰু গাইজ যিহেতু টিহু কলেজত এডুকেশ্যন ডিপাৰ্টমেণ্টত UG আৰু PG একেলগে আছে, সেয়েহে দুয়োটাকে মানে একেলগে বিদায় দিয়া হ'ব। UG আৰু PG সকলোবিলাকে আহি আছে, আৰু গাইজ বিদায় প্ৰাৰ্থীবিলাক আহি আছে। কৃষ্ণ, হে শ্ৰীকৃষ্ণ। ৰাধা, তুমি ৰাধা হ'ব লাগিছিল, নামটো কৃষ্ণ কিয় হ'ল? কোনে নাম ৰাখিছিল তোৰ? ইছৰাম, কৃষ্ণ ৰাখিব লাগিছিল, কৃষ্ণ কিয় ৰাখিল? এইপিনে জেচমিন। আৰু গাইজ একো নকওঁ আৰু আজি আৰু চবে কান্দাৰ টাইমত কাই কান্দে সেইটো দেখাম মই। হাই গাইজ, এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ শ্ৰীকৃষ্ণ। আপিৰ বেগ লৈ ঘূৰি আছে, মুখখন দেখাও তোৰ। শ্ৰীকৃষ্ণ আপিৰ বেগ। সীমা, আজি তো শেষ আৰু লাষ্ট দিন, এনেকে বেগ পাকৰিবা কাক দিবি আৰু আজিৰ পাছত? আজি মিনালক দিছা, আজিৰ পিছত কোনিক দিবা? ইয়াৰ লগত যোনী বিয়া হৈ পুৰা বেগ ডাঙাকে থাকো। কিবা ক'বা তুমি? বিৰাট দিগদাৰ না? হয় দিয়ক। এইপিনে আমাৰ মানে চবখিনিৰ মোটামুটি এক্টিভ আছে। এই ধীৰাজে অলপমান মন মাৰি আছে। ধীৰাজ, কি হৈছে তোমাৰ? কান্দবা মানে সেনে নকৰবা, আমাৰ কান্দবা মন নাই। লাষ্টক লগে তুমি কান্দি দিলে আমি আৰু খবৰ মন নাই। আৰু গাইজ ইটো কান্দিম বুলি প্ৰিপেয়াৰ হৈ আছে। কলেজখনত যিমান মানে হিচাপ নিকাচ আছে গোটেইখিনি যাম আৰু মেনেজমেণ্টৰ মানুহ যিহেতু। তো আমি লাষ্ট টাইমত মাত্ৰ ভিডিঅ'টো মাত্ৰ চাই থাকক, একদম কথা জোতা বেলেগ একো নকওঁ, লাষ্টলৈ চাই থাকক। এতিয়া বলক গাইজ ভিতৰত বিদায় সভা বা ৰুমটোলৈকে বলক। গাইজ তেতিয়াৰ পৰা প্ৰীতিক চাই আছো হে আমি, ইমান ঠুগা হৈ আহিছে। কান্দবা লাগে, মেকআপ কৰি কিয় আহিছা? ভাল লগা হৈছে তোকে, চাওঁ ভাল লগা হৈছে একবাৰ। হাঁহি তাৰমান নাই, এনেকৈ থাকিলে ভাল নালাগে। বিদায় হ'ল বুলি কান্দি থাকিব লাগে নেকি? আজি লাষ্ট না, এটা মেমৰি হিচাপে থাকিব। কিবা ক'বা তুমি লাষ্ট বিদায় প্ৰাৰ্থী হিচাপে? নাই আৰু ক'ব লাগে কথা। ভাষা নহয় গৈছে নেকি? যিমানে দেৰি হৈছে সিমানে মানে আৰু বুকু হম কৰে সেনা হৈছে না। ফটো চাই আছো। মেমৰিবিলাক চাই থাক।
আৰু এইপিনে চাওঁ চাওঁ অ' মা কাঞ্চ নেকি তুমি হাও খা বাপেকে এই দেখা নাই মিচিক মেচাকে ধুনীয়াকৈ হাঁহি আছে দেখছা ইমান ভাল আপিটো আৰু গাইজ ফেয়াৰৱেল 2024 দেখা পাইছোঁ নহয় এতিয়া আমাৰ ছাৰ মেমহঁত আহিব মিটিং ফাইনেলি গাইজ আৰম্ভ হৈ গ'ল আৰু সম্বৰ্ধনা অনুষ্ঠান চলি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে বিদায় প্ৰাৰ্থীৰ সম্বৰ্ধনা চলি আছে গাইজ কিন্তু স্মৃতিৰ কথা কিমান ক'বা কিমান শুনিবা কিমান প্ৰতিটো মুহূৰ্ত যেন সদায় প্ৰতিটো স্মৃতিয়ে ক'ব এটি নতুন কাহিনী গাঁৱলীয়া জীৱনৰ পৰা শ্ৰীকৃষ্ণৰ লীলা সাধনাৰ আৰু কাহিনী টিহু কলেজৰ শিক্ষা বিভাগত শুনিবা প্ৰতিটো যেন একোটি গান এই গান যেন কেতিয়াও শেষ নহয় সঁচাকৈ বহুত মনত পৰিব লগৰবোৰৰ সেই হাঁহি জিলিকা মুহূৰ্তবোৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদৰ এই কাহিনী যেন কেতিয়াও শেষ নহওক এই গান যেন কেতিয়াও শেষ নহওক মই আৰু আমাৰ সহপাঠী জৰ্ণাই ধুনীয়া এটা কবিতা আমাৰ বাবে আবৃত্তি কৰিলে আৰু সেই কবিতাই আমাক সকলোকে আৱেগিক কৰি তুলিলে দেখা পাইছে চাগে আপোনালোকে নিশ্চয় আৰু আমাৰ সেই আৱেগখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমাৰ HOD ছাৰে আমাৰ বাবে ধুনীয়া এটা গান গাই দিলে আৰু আপোনালোকে कभी अलविदा ना कहना चलते चलते मेरे ये गीत याद रखना कभी अलविदा ना कहना कभी अलविदा ना कहना बिसरा हमें दिलबर बिसर जाए कभी हम अगर और सुनी सी लगे तुम्हें जीवन की ये डगर কলেজখন এৰি যোৱাৰ দুখত সকলোৱে দুখী হোৱাৰ বাবে ছাৰে আমাৰ মন ভাল লগাবলৈ ধুনীয়া এটা সংগীত আমাৰ বাবে গালে তো আপোনালোকে অকণমান উপভোগ কৰক हम लौट आएंगे तुम यूं ही बुलाते रहना कभी अलविदा ना कहना कभी अलविदा ना कहना প্ৰতিগৰাকী শিক্ষাগুৰুৰে মৰম আৰু আশীৰ্বাদ লৈ আৰু জুনিয়ৰসকলৰ মৰম লৈ আমি শিক্ষা বিভাগৰ পৰা প্ৰাক্তন ছাত্ৰী বা প্ৰাক্তন ছাত্ৰ হিচাপে হ'বলৈ গৈ আছোঁ তো ছাৰে গানটো গাই দিয়াৰ পিছত অকণমান হ'লেও সকলোৰে মাইণ্ডবিলাক ফ্ৰেছ হ'ল আৰু এইপিনে গাইজ আহি গ'ল আমাৰ লাঞ্চ আৰু মানে গাইজ চাহ আহি গ'ল আৰু সেইপিনে আমাৰ জুনিয়ৰবিলাকে দিয়া মৰমখিনি গাইজ আৰু এইপিনে সদৌ শেষত মানে মিটিং চিটিং শেষ হোৱাৰ পাছত স্মৃতি হিচাপে ফটো কেইটামান লাগিব যিহেতু ফটো উঠাৰ বাবে আহিলোঁ এইখন হৈছে আমাৰ কলেজখন এই কলেজখনৰ 3টা বছৰ অতিক্ৰম কৰিলোঁ আৰু গাইজ এতিয়া গৈ আছোঁ সকলোৱে ফটো উঠাৰ বাবে এইপিনে আমাৰ ডিপাৰ্টমেণ্ট আৰু এইপিনে আমাৰ হিৰকহে তেতিয়া কৈছিল নহয় গাইজ সি মানে ফটো মাৰাতে যায় আৰু বেলেগ কি ক'ম মানুহকেইটা তুমি কিন্তু একদম সৰুৰ পৰা এডুকেশ্যন ভাল পোৱা বুলি আজি গম পালোঁ জন্মগত এডুকেশ্যন আমাৰ লাডত আছে বিৰাট টেলেণ্টেড চলি আছে না পুৰা তোকে তো উল্টাকৈ কিয় বাদ দিছে ইয়াৰ বোলে বেচাৰাৰ আৱেগে নাই আৰু জীৱনত চাই থাকিব না বঢ়িয়া বঢ়িয়া এই গাইজ দগৰী কাঞ্চি ভিডিঅ'টো মই দি দিম বাৰু আপোনালোকক টেনশ্যন নল'ব একদম বঢ়িয়া জৰি ভেৰি নাইচ ভেৰি নাইচ তোমাৰ লগত সেই হ'ল নেকি নিমলা হৈ গ'ল ভিডিঅ' কৰিলে অলপ কৰিলে দিগদাৰ হয় ক'বা হয় না দেচোন দে একো নহয় গাইজ ফাইনেলি আজি আমি ডিপাৰ্টমেণ্টৰ পৰা বিদায় ল'লোঁ মানে আমাৰ 3টা বছৰীয়া এটা যাত্ৰা আজি সমাপ্ত হ'ল ডিগ্ৰীৰ মানে কলেজীয়া জীৱনৰ এটা সফল সামৰণি বুলি ক'ব লাগিব আমাক আনুষ্ঠানিকভাৱে কলেজ ডিপাৰ্টমেণ্টৰ পৰা বিদায় দিলে বহুত স্মৃতি জড়িত হৈ আছে মহাবিদ্যালয়খনৰ লগত বন্ধু বান্ধৱীখিনিৰ লগত বহুত বেছি বেয়াও লাগিছে আজি এটা হেপী মুডত ভিডিঅ' বনোৱা মুড এটা নাই আজি আনকালে যেনেকৈ হাঁহি মাতি ভিডিঅ' বনাওঁ আজি তেনেকুৱা এটা মুড নাই
নাই কাৰণ সকলোৱে জানে কলেজীয়া জীৱন হওক স্কুলীয়া জীৱন হওক চবৰে বিদায়বিলাক এটা মৰ্মান্তিক হয় কি ক'ম আৰু আহাতে হাঁহি হাঁহি ফটো উঠি আছে অলপ আগতে বেয়া কান্দিছে চব কান্দে আৰু অবভিয়াছলি ভাষণ দিয়াৰ সময়ত বা মিটিঙৰ সময়ত চবে কান্দবয়ে আৰু কি ক'ম আৰু যেতিয়া প্ৰথম মই আহিছিলোঁ কলেজখনত অকলে মই আহিছিলোঁ মানে কাকো লগ চগ পোৱা নাছিলোঁ এইটো অভিজ্ঞতা মই একদিন শ্বেয়াৰ কৰিম কিন্তু এতিয়া বন্ধু বান্ধৱীৰ সংখ্যাৰ মানে সংখ্যা এতিয়া মানে ক'ব নোৱাৰি গণিব নোৱাৰি আৰু মই কিবা এটা কথা কৈছোঁ ইমান হাল্লা কৰি কিয় আছা ৰাখে ফটো উঠি আছোঁ চ' গাইজ ভিডিঅ'টো বেছি দীঘলে নকৰোঁ যদি ভিডিঅ'টো ভাল পাইছে হাংবিয়ে মোৰ সম্পত্তি বিদায় প্ৰাৰ্থী হিচাপে মিছ কৰিম দে আজি বহুত বেয়া লাগিল তো গাইজ সকলোকে বহুত বেছি মিছ কৰিম আৰু মোৰ টিচাৰসকলকো বহুত বেছি মিছ কৰিম য'ত মই এটা এক্সপিৰিয়েঞ্চ ভিডিঅ' মই আপলোড কৰিম বাৰু আজি ভিডিঅ'টো বেছি দীঘলে নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈকে বাই বাই জয় আই অসম আৰু সদৌ শেষত সকলোৰে ভৱিষ্যত জীৱন সুন্দৰ হয় যেন মোৰ বন্ধু বান্ধৱীসকলক তাৰে কামনা কৰিছিলোঁ বাই বাই